ৰাইজৰ মৰম আশীৰ্বাদেৰে পুষ্ট এজন ব্যতিক্ৰমী যুৱক নাই হাজাৰ হাজাৰ সমৰ্থকৰ ভিৰ মাতৃ আৰু মুষ্টিমেয়ৰ লোকক লগত লৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ 818 গৰাকীৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ বিপৰীতে সৰ্বত্ৰে চৰ্চা পিন্ধনত বগা কুৰ্তি ডিঙিত গামোচা লোৱা এই যুৱকজন কোন এই যুৱকজন এনেদৰে কলৈ গৈছে অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে মুঠ 818 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে 1391খন মনোনয়ন ৰাজ্যৰ চাৰিওফালে নিৰ্বাচনৰ ৰণদংকা বজাৰ সময়তে সৰ্বত্ৰে চৰ্চা এইজন যুৱকক লৈ যাক জমকতাবিহীনভাৱে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত ব্যতিক্ৰমী যুৱক হৰেণ চাংমাই মনত অযুত সপোন লৈ ৰাজনীতিৰ পথাৰত ভৰি দিছে চিচি বৰগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী হৰেণ চাংমায়ে মুষ্টিমেয়ৰ লোকৰ সমৰ্থনত মাতৃৰ হাতত ধৰিয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ জীৱনৰ আদিপাঠ পঢ়োৱা মাতৃৰ হাতত হাত ধৰিয়ে খোজ পেলালে ৰাজনীতিত জীৱনত প্ৰথম এবাৰ ৰাজনীতিত প্ৰথম আহিছো কওঁতে অকণ মাতবোৰ ভুল ভ্ৰান্তি হ'ব পাৰে এবাৰ পঢ়া ইমান অভ্যাস নাই কিন্তু বহুত আশা লৈ আহিছো বহুত সপোন লৈ আহিছো আজিৰ পৰা মই পুৰা এই মাৰ শপত খাই কৈছো আজিৰ কাৰণে পুৰা মানে ৰাইজৰ কাম কৰিম বুলি শপত খাই কৈছো হৰেণ চাংমাই ঘৰ ঘিলামৰা এতিয়া চিচি বৰগাঁও সমষ্টি দলৰ পৰা নাই নিৰ্দলীয়ভাৱে এটা কথা সুধো যিহেতু ইমান ডাঙৰ এটা সমষ্টি আপুনি কিয় খেলিম বুলি আহিছে আপুনি লিখিম বুলি আহিছে না মনত বহুত আশা লৈ আহিছো ৰাইজৰ হকে কাম কৰিবলৈ আহিছো কিছুমান নিজৰ যোনটো চিন্তা ভাৱনা সেইটো অকমান হেৰি কৰিবলৈ আহিছো অলপ সেয়াই অলপ খেলি মেলি হৈছে ভুল ভালি নথকো দেই অভ্যাস নাই মানে সমষ্টিবাসীৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসীৰ সমৰ্থন বিচাৰিলে চিচি বৰগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী হৰেণ চাংমাই ধেমাজিৰ পৰা অপৰাজিতা গোহাঁইৰ ৰিপৰ্ট নেশ্যন।